স্টুডিওত মই কন্দৰ পৰা গৈ মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো। দুই সন্তানৰ মাতৃৰ সৈতে ভয়ংকৰ কাণ্ড আহিদুল শেখৰ। দুই সন্তানৰ মাতৃক অপহৰণ কৰাৰ অভিযোগ আহিদুল শেখৰ বিৰুদ্ধে আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আদিবাসী ছাত্ৰ সন্থাই। শীঘ্ৰে আহিদুলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে আৰু যিগৰাকী মহিলাক অপহৰণ কৰা হৈছে সেই মহিলাগৰাকীক বিচাৰি উলিয়াৰ বাবে আহ্বান জনাইছে, দাবী জনাইছে এতিয়া প্ৰশাসনলৈ। সবিস্তাৰ জনাইছো, বিগ ব্ৰেকিং জনাই আছো। দুই সন্তানৰ মাতৃৰ সৈতে ভয়ংকৰ কাণ্ড, আহিদুল শেখক গ্ৰেপ্তাৰৰ দাবীত ভয়ংকৰ প্ৰতিবাদ জনগোষ্ঠীয় ৰাইজৰ। আহিদুল শেখক গ্ৰেপ্তাৰৰ দাবী তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দুই সন্তানৰ মাতৃক লৈ অপহৰণ কৰিছিল আদিবাসী সম্প্ৰদায়ৰ এগৰাকী মহিলাক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আহিদুল শেখৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে দৌলমাৰাৰ এখন হাৰ্ডৱেৰ দোকানৰ কৰ্মচাৰী আহিদুল শেখ। আহিদুল শেখে দুই সন্তানৰ মাতৃকে অপহৰণ কৰি লৈ যোৱাৰ, পলুৱাই লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। তাৰ পিছতে এতিয়া পথ অৱৰোধ কৰি ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আদিবাসীসকলে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সংখ্যালঘু লোককো সকিয়নি প্ৰদান কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা। আহিদুল শেখক গ্ৰেপ্তাৰৰ দাবী জনোৱা হৈছে আৰু ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতো ব্যৱস্থা গ্ৰহণ কৰা নাই। দোষীক কৰাটো যদি নকৰে তেনেহ'লে কিন্তু ভয়ংকৰ পৰিস্থিতি গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰা হৈছে আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা। কোকৰাঝাৰৰ দৌলমাৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দুই সন্তানৰ মাতৃক অপহৰণ কৰাৰ অভিযোগ আহিদুল শেখ নামৰ এগৰাকী লোকৰ বিৰুদ্ধে আৰু বৰ্তমান মহিলাগৰাকীক উদ্ধাৰ কৰাৰ দাবীত আহিদুলক গ্ৰেপ্তাৰ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা। চৰকাৰ প্ৰশাসনক দাবী জনাইছে শীঘ্ৰেই আহিদুল শেখক গ্ৰেপ্তাৰ কৰক। দুই সন্তানৰ মাতৃৰ সৈতে যিহেতু ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল, এখন হাৰ্ডৱেৰ দোকানত আছিল। আহিদুল শেখ আৰু দুই সন্তানৰ মাতৃক অপহৰণ কৰি লৈ গৈছে। তাৰ পিছতে এতিয়া আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি দেখিবলৈ পোৱা গৈছে। শীঘ্ৰেই আহিদুলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে, মহিলাগৰাকীক উদ্ধাৰ কৰাৰ দাবী জনাইছে। প্ৰশাসনক আৰক্ষীক জনোৱাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে। কোনো ধৰণৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া ছাত্ৰ সন্থাৰ ফালৰ পৰা, আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা। আৰু আহিদুল শেখক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। শীঘ্ৰে আহিদুল শেখক গ্ৰেপ্তাৰৰ দাবী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজপথতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আহিদুল শেখক গ্ৰেপ্তাৰ কৰাৰ দাবীৰ লগতে দুই সন্তানৰ যিগৰাকী মাতৃক পলুৱাই লৈ গৈছে আৰু মহিলাগৰাকীক উদ্ধাৰ কৰাৰ দাবী জনাইছে। দুই সন্তানৰ মাতৃৰ সৈতে ভয়ংকৰ কাণ্ড আহিদুল শেখৰ। আহিদুল শেখক গ্ৰেপ্তাৰ কৰাৰ দাবী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। কোকৰাঝাৰৰ দৃশ্যাংশ আমি দেখুৱাই আছো। আদিবাসী সম্প্ৰদায়ৰ মহিলাক অপহৰণ কৰাৰ অভিযোগ, দুই সন্তানৰ মাতৃৰ সৈতে ভয়ংকৰ কাণ্ড আহিদুল শেখক গ্ৰেপ্তাৰ কৰাৰ দাবী তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। আদিবাসী সম্প্ৰদায়ৰ মহিলাগৰাকীক পলুৱাই নিয়াৰ অভিযোগ আহিদুল শেখৰ বিৰুদ্ধে। দৌলমাৰাৰ এখন হাৰ্ডৱেৰ দোকানৰ কৰ্মচাৰী আছিল আহিদুল শেখ। আহিদুল শেখে দুই সন্তানৰ মাতৃ এগৰাকী আদিবাসী মহিলাগৰাকীক অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। তাৰ পিছত দেখিবলৈ পোৱা গৈছে আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা তীব্ৰ প্ৰতিবাদ উত্তাল প্ৰতিবাদী কাৰ্যসূচী কৰা দেখিবলৈ পোৱা গৈছে। পথ অৱৰোধ কৰিছে আৰু পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী আদিবাসী ছাত্ৰ সন্থা। শীঘ্ৰেই আহিদুল শেখক গ্ৰেপ্তাৰৰ লগতে মহিলাগৰাকীক উদ্ধাৰ কৰাৰ দাবী জনাইছে। সংখ্যালঘু লোকক সকিয়নি প্ৰদান কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা। আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। দোষীক কৰাটো নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব, এই হুংকাৰ প্ৰদান কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা। কোকৰাঝাৰৰ দৌলমাৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দুই সন্তানৰ মাতৃৰ সৈতে ভয়ংকৰ কাণ্ড আহিদুল শেখৰ। আহিদুল শেখক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা। ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। শীঘ্ৰেই আহিদুল শেখক গ্ৰেপ্তাৰ কৰিব লাগিব প্ৰশাসনে, অন্যথা ইয়াতকৈও উত্তপ্ত হৈ পৰিব পৰিস্থিতি, বেয়া হৈ পৰিব পৰিস্থিতি ভয়ংকৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা। মহিলাগৰাকীক শীঘ্ৰে উদ্ধাৰ কৰিব লাগে। আৰক্ষী প্ৰশাসনক তেওঁলোকে এজাহাৰ দিছিল, অভিযোগ উত্থাপন কৰিছিল। তাৰ পাছত কিন্তু মহিলাগৰাকী বিচাৰি কোনো ধৰণৰ এতিয়ালৈকে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।
ইয়াৰ পাছতে ওলাই আহিছে ৰাজপথলৈ ওলাই আহিছে আদিবাসী ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে যদিহে মহিলাগৰাকীক উদ্ধাৰ নকৰে আহিদুল শেখক গ্ৰেপ্তাৰ নকৰে তেনেহ'লে ভয়ংকৰ আন্দোলন গঢ়ি তুলিব আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে ৰাজপথ অৱৰোধ কৰা হৈছে ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই আহিদুল শেখক গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱা হৈছে দুই সন্তানৰ মাতৃক অপহৰণ কৰিছিল দুই সন্তানৰ মাতৃৰ সৈতে ভয়ংকৰ কাণ্ড কৰা আহিদুল শেখক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে আহিদুল শেখক গ্ৰেপ্তাৰৰ দাবী তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে যদি ৰক্ষীক কৰায়ত্ব নকৰে তেনেহ'লে কিন্তু তীব্ৰ প্ৰতিবাদ কৰিব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা ৰিচাংখ দেখিছোঁ সন্তানৰ মাতৃৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল দুই সন্তানৰ মাতৃক অপহৰণ কৰাৰ অভিযোগ আহিদুল শেখৰ বিৰুদ্ধে আৰু আহিদুল শেখক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে এতিয়া আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা আহিদুল শেখক গ্ৰেপ্তাৰ নকৰিলে ভয়ংকৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে দুই সন্তানৰ মাতৃ এগৰাকী আদিবাসী মহিলাক লৈ অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে আহিদুল শেখৰ বিৰুদ্ধে হাৰ্ডৱেৰ কৰ্মচাৰী আছিল আৰু হাৰ্ডৱেৰ কৰ্মচাৰী আহিদুল শেখে দুই সন্তানৰ মাতৃক লৈ পলায়ন কৰাৰ অভিযোগ অপহৰণ কৰাৰ অভিযোগ ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰক্ষীৰ বিৰুদ্ধেও তেওঁলোকে দাবী উত্থাপন কৰিছে আৰক্ষীক অভিযোগ উত্থাপন কৰা হৈছিল এজাহাৰ দাখিল কৰা হৈছিল কিন্তু আৰক্ষীয়ে তাৰ পাছতে ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষীয়ে মহিলাগৰাকীক বিচাৰি এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই শীঘ্ৰেই যদি আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে মহিলাগৰাকীক উদ্ধাৰৰ বাবে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া আহিদুল শেখক গ্ৰেপ্তাৰৰ দাবী তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই মহিলাগৰাকীক যদি উদ্ধাৰ নকৰে আহিদুল শেখক যদি গ্ৰেপ্তাৰ নকৰে তেনেহ'লে জংগী আন্দোলন ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰা হৈছে আহিদুল শেখক গ্ৰেপ্তাৰৰ দাবী তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা দুই সন্তানৰ মাতৃক অপহৰণ কৰাৰ অভিযোগ আহিদুল শেখ নামৰ এগৰাকী সংখ্যালঘু যুৱকৰ বিৰুদ্ধে আহিদুল শেখক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে আদিবাসী সম্প্ৰদায়ৰ আছিল মহিলাগৰাকীক পলুৱাই নিয়াৰ অভিযোগ আহিদুল শেখৰ বিৰুদ্ধে দৌলমাৰাৰ এখন হাৰ্ডৱেৰ দোকানৰ কৰ্মচাৰী আছিল আহিদুল আৰু কোকৰাঝাৰৰ দৌলমাৰাত সংঘটিত এই ঘটনাক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে যদি আৰক্ষী প্ৰশাসনে আহিদুল শেখক গ্ৰেপ্তাৰ নকৰে মহিলাগৰাকী উদ্ধাৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে কিন্তু ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব যে বস্তুটো মানে দুজন মিলি পলাই গ'ল আমি যোৱাকালি থানাত এজাহাৰ দিছিলোঁ এজাহাৰ দিয়াৰ পিছতো আমি এতিয়া অনুমান 15-16 ঘণ্টামান উকলি গ'ল কিন্তু আমি প্ৰশাসনৰ পৰা একো খবৰে পোৱা নাই তো আমি ঢলমালা ৰাজ্যে আমাৰ ইয়াতে চবে দুখীয়া মানুহ দিন হাজিৰা কৰা মানুহ ইয়াতে সাৰা দিনটো কাম কৰি ৰাতি 5-4 বজাত বজাৰত আহে বজাৰত আহি সিহঁতে কিবা এটা বস্তু কিনি লৈ যায় কিন্তু সিহঁতক কিবা এটা প্ৰলোভন দি সিহঁতক মানে ফচাই দিয়ে তো আমি ঢলমালা ৰাইজে ভাবি আছোঁ যে এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নহয় সেইকাৰণে আমি দোকানটো বন্ধ হ'ব লাগে টোটালি বন্ধ হ'ব লাগে আৰু এইটো প্ৰশাসনে যদি অতি শীঘ্ৰে সমাধান নকৰে এইটো ইয়াতকৈ ভয়াৱহ পৰিৱেশ সৃষ্টি হ'ব আৰু ইয়াৰ দায়ী প্ৰশাসনে হ'ব লাগিব এইটো আমাৰ দায়ী নহয় যোৱা পৰহি ৰাতি আবেলি যেনিবা 5টা মানত মানে আমাৰ ঘৰৰ পৰা মোৰ সৰু মানে ভনীটো মানে বজাৰত আহিছিল বজাৰৰ পৰা অহাৰ পাছত মানে তেওঁ ঘৰলৈ আৰু উভতি নোযোৱাৰ পাছত আমি বিচাৰি মানে হইৰাণ হ'লোঁ মানে যিমান আমাৰ আলহীবিলাক আছে সকলো ঠাইত আমি সোধ কৰিলোঁ কিন্তু আমি মানে তাক খবৰটো নাপালোঁ তেতিয়া আমি মানে পুলিচ ষ্টেচনলৈ গ'লোঁ মিচিং কেছ আমি মানে দিছিলোঁ যোৱাকালি আমি 8:30 মানত আমি মিচিং কেছ হিচাপত আমি দিছিলোঁ যোৱাৰ পাছত গোটেইটো ৰাতি যেনিবা গ'ল পুৱা এতিয়া 12টা-1টা মানত হৈ গ'ল যেনিবা এতিয়ালৈকে মানে পুলিচে কোনো একশ্যন লোৱা নাই আৰু বস্তুটো হ'ল যে এই 15 যেনিবা ঘণ্টা গ'ল এই যোৱাৰ পাছত
ৰাইজেও গম পালে যে বস্তুটো যিটো মিচিং কেছ যে এজন মুছলিম ল'ৰা তাক এতিয়া কিডনেপ কৰি লৈছে না পলাই লৈছে এইটো আমি গম নাপাওঁ, কিন্তু ৰাইজে সকলোৱে অৱগত হৈছে যে সেই ল'ৰাটোৱে যেনিবা এই মোৰ ভণ্টিটোক লৈ গৈছে। তাৰ পাছত পুলিচেও গম পালে যে সেই বস্তুটোক মানে এই ল'ৰাটো লৈ গৈছে। তথাপি পুলিচ প্ৰশাসনৰ ফালৰ পৰা মানে এতিয়ালৈকে আমি এটাও একশ্যন দেখা নাই। তো তাৰ কাৰণে আমি বাধ্য হ'লোঁ যে আজি আমাৰ এই ঢলমৰা বজাৰত মানে আমি মানে ধৰ্ণা কাৰ্যসূচী ল'বলৈ। তো আমাৰ সেইটোৱে যে আজি এই দোকানটো, ইয়াত এটা গালামাল দোকান আছে হাটুৱাটোত, এই দোকানত মানে সেই ল'ৰাটো আছিল আৰু এই দোকানত যেনিবা এই ছোৱালীবিলাক আমাৰ আদিবাসী ছোৱালীবিলাক ইয়াত বস্তুবিলাক কিনিবলৈ আহে। অহাৰ পাছত যেনিবা বস্তুবিলাক লৈ যায়, লৈ যোৱাৰ পাছত কি কৰে, সিহঁতৰ 3জন এই দোকানত মানুহ থাকে। এই মানুহবিলাকে কি কৰে, এই ছোৱালীবিলাকৰ মোবাইল নাম্বাৰ কালেকশ্যন কৰি হয়তো সিহঁতক মানে হয়তো পাছত পঠাই দিম বা যিকোনো এটা মানে প্ৰলোভন দি মানে এই সিহঁতৰ নম্বৰবিলাক ৰাখাৰ পাছত কি কৰে সিহঁতে মানে পাছত মানে কি কৰে সিহঁতক কণ্টেক্ট কৰিবলৈ ষ্টাৰ্ট কৰে। আমি জনাৰ মতে এনেকুৱা হ'ল যে এই দোকানৰ পৰা মানে সিহঁতে তাৰ নম্বৰটো লৈছিল আৰু কিবা কিবি প্ৰব্লেম দি বা কি হৈছে সিহঁতৰ মাজত আমি গম নাপাওঁ, কিন্তু এই দোকানৰ পৰা মানে এই নম্বৰটো লৈছিল আৰু লোৱাৰ পাছত তাক কণ্টেক্ট কৰি মানে তাক বোলে বাহিৰত লৈ গৈছে। তো আমাৰ ল'ৰাৰ নামটো হ'ল আহিদুল শেখ। প্ৰশাসনক যাতে আমাৰ অলৰেডি 15 ঘণ্টামান হৈ গ'ল, আমি আৰু 5-6 ঘণ্টা আমি সময় দিম, আৰু এই 5-6 ঘণ্টাৰ ভিতৰত যদি পুলিচ প্ৰশাসনে যদি কোনো একশ্যন নলয় তেনেহ'লে এই ঢলমাৰা এৰিয়াত যদি কিবা এটা হয় তাৰ দায়িত্ব কিন্তু পুলিচ প্ৰশাসনক মানে ল'ব লাগিব। সেইটো আমাৰ দায়িত্ব নহ'ব, সেইটো আমি আমাৰ তৰফৰ পৰা আমি শুকুৱাই দিছোঁ। এনেকা এটা ঘটনা আমাৰ আদিবাসীৰ মাজত প্ৰত্যেকবাৰে হৈয়ে থাকে আৰু আমি যিমানলৈকে জানো যে পুলিচ প্ৰশাসনে সেইবোৰ কথা অৱগত, তথাপিও আজি 15 ঘণ্টামান হৈ গ'ল, তথাপিও আজি পুলিচে একো একশ্যন লোৱা নাই। তাৰ কাৰণটো কি আমি নাজানো। যদিহে এই ঘটনাটো অতি সোনকালে সমস্যাটো সমাধান নকৰে তেনেহ'লে আমি ঢলমাৰা অঞ্চলৰ পৰিস্থিতিটো বেয়া কৰিবলৈ আমি বাধ্য হ'ম। এইটো আশাৰ পৰা সকিয়নি। আৰু যিসকলে মুছলিম কমিউনিটিৰ লোকসকলে আজি জিহাদ পৰিস্থিতিটো আৰম্ভ কৰিছে, এই জিহাদ এই ধৰণৰ পৰিস্থিতিটো বন্ধ হ'ব লাগে বুলি মই সকলো মানে ঢলমাৰা অঞ্চলৰ মুছলিম ভাইটিসকলক বা বন্ধুসকলক মই সকীয়াই দিব বিচাৰিছোঁ। যদি এনেকুৱা হয় তেনেহ'লে আমি আশা তৰফৰ পৰা আমি অঞ্চলৰ পৰিৱেশটো আমি ভয়াৱহ কৰিবলৈ বাধ্য হ'ম। এনেকা এটা ঘটনা আমাৰ আদিবাসীৰ মাজত প্ৰত্যেকবাৰে হৈয়ে থাকে আৰু আমি যিমানলৈকে জানো যে পুলিচ প্ৰশাসনে সেইবোৰ কথা